মৰ্ণিং গাইজ ডিচেম্বৰত এক্সাম কাতিমহীয়া ঠাণ্ডা তথাপিতো ৰাতিপুৱা সোনকালে শুই নুঠোঁ কিন্তু আজি 5টা বজাত শুই উঠি গা পা ধুই 6টা বজাত কলেজত উপস্থিত হৈছোঁ যিটো সময়ত কলেজত এটা পাৰ্নিও নাই অকল চকীদাৰজনৰ বাহিৰে তাৰপিছত আহি ইহঁত দুজনীও আহিলে আমি কিয় আহিছোঁ দেহা আৰু এইফালে গাৰ্গী তো এই এক্টিংটোৱে খুলি খুলি খাই দিছে আৰু এটা আছে কাৰণ দেখাই আছোঁ বাৰু মানুহজনক আৰু এইফালে ৰাইজ কলেজত আমি প্ৰথম পাৰ্নি এইফালে আমি এক্টিং ডিপাৰ্টমেণ্টৰ দৰ্জা খুলিলোঁ আৰু এইফালে আমাৰ ভিতৰখন গোটেই এন্ধাৰ মই আজি ষ্টেজ আমাৰ ইয়ে 6টা বজাত বোলে আমি উপস্থিত নহ'লে দাদাই এক্টিং নকৰে এতিয়া নিজে 7টা বজাত আহিছে এইজন ক'ত গ'ল দেখিছোঁনে মা এইজন 7টা বজাত ক'ত বোলে মানুহবোৰ দেখা নাইচোন এতিয়া মানুহজন নিজে নাই